গুৱাহাটী বিহু সন্মিলন আৰু গুৱাহাটী ক্ৰীড়া আৰু সংগঠনৰ যৌথভাৱে আজি 5 জুন এই 5 জুন তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিব ওলাইছোঁ। কিছু বতৰৰ বিঘ্নিতিৰ বাবে অলপ পলমকৈ আমি আৰম্ভ কৰিব লগা হ'ল। আজি আমাৰ মাজত উপস্থিত আছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ সন্মানীয় অধ্যক্ষ ডক্টৰ জিতেশ তহিলদাৰ ছাৰ, মই গুৱাহাটী সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠনৰ সাধাৰণ সম্পাদক নেচাৰুদ্দিন আহমেদক তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই অনুৰোধ গুৱাহাটী বিহু সন্মান চমুকৈ বিশ্লেষণ ৰাখিবৰ কাৰণে মই তেখেতক অনুৰোধ আমাৰ সম্পাদক ডাঙৰীয়া, সভাপতি ডাঙৰীয়া, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ ডক্টৰ জিতেশ তহিলদাৰ ডাঙৰীয়া, গুৱাহাটী বিহু সন্মিলন আৰু গুৱাহাটী ক্ৰীড়া আৰু সাংস্কৃতিক সংগঠনৰ সতীৰ্থসকল, আজি এটা বিশেষ দিন। মানৱ জাতিৰ জীয়াই থকাৰ সংগ্ৰামৰ এটা ঐতিহাসিক দিন, বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ বিঘ্নিত হৈছে এইটো আমি সকলোৱে জানো। গোটেই পৃথিৱীত আটাইতকৈ যদি এতিয়া এটা বেয়া পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈছে মানৱ জাতি, এই মানৱ জাতিক ৰক্ষা কৰিব লাগিলে আমি মানৱ সমাজেই ৰক্ষা কৰিব লাগিব। অন্য কোনো জীৱ জন্তু বা বেলেগ গ্ৰহৰ পৰা আহি কৰিব নোৱাৰে। পৃথিৱী ধ্বংস হ'ব সেইটো হয়তো কোনোবাই কৈছে, বিজ্ঞানীয়ে কৈছে বা যিসকল জ্যোতিষ তেওঁলোকে কৈছে যে এটা সময়ত হয়তো ধ্বংস হ'ব পাৰে, সেইটো কল্পনা কৰিছে বা তাৰ বাস্তৱতা আছে নাছে বেলেগ কথা। কিন্তু আজি যদি পৃথিৱী ধ্বংস কৰাৰ কাৰণে, পৃথিৱীৰ মানৱ সমাজ ধ্বংস কৰাৰ কাৰণে যদি আটাইতকৈ বেছি অৰিহণা যোগাইছোঁ আমি মানৱ সমাজ। আজি গ্ল'বেল ৱাৰ্মিং যিটো বিশ্বৰ জলবায়ু পৰিৱৰ্তন হৈছে তাৰ কাৰণে দোষী কিন্তু আমি আমাৰ নিজেই মানৱ সমাজ। সমীক্ষাত ওলাইছে যে যোৱা সময়ছোৱাত প্ৰায় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত 36%। প্ৰতি বছৰে সমুদ্ৰ পৃষ্ঠৰ আমি চহৰ নগৰত বাস কৰিবলৈ ল'লোঁ, গ্ৰাম্য সমাজৰ পৰা আমি আঁতৰি আহিলোঁ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগে লগে আমি আমাৰ যি চিন্তা চৰ্চা তাৰ পৰিৱৰ্তন নিশ্চয় কৰিব লাগিব। লগে লগে এই কথাও চিন্তা কৰিব লাগিব যে আমাৰ ভৱিষ্যত আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ সমাজখন এটা সুস্থিৰ ব্যৱস্থাত ৰখাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু তাৰ কাৰণে আমি আমাক জীয়াই ৰখাৰ কাৰণে আমাৰ যি কৰণীয় সেইটো কৰণীয় আমি কৰিব লাগিব। এতিয়া আপোনালোকে দেখিছে যে যধে মধে গছ কাটি আছে, ফলত অক্সিজেনৰ অভাৱ হৈছে। ইফালে চৰকাৰী বহুত আছে, লক্ষ লক্ষ গছপুলি ৰোপণ কৰা হৈছে ঠিকেই, তাত কিন্তু আপডাল কৰাৰ কোনো ব্যৱস্থা নাই। আজি আমি এই বিশ্ব পৰিৱেশ দিৱস প্ৰথমে আমি আৰম্ভ কৰিব লাগিব গছপুলি ৰোপণৰ জৰিয়তে। আমি যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কমাব লাগে তেতিয়াহ'লে আমাৰ বনাঞ্চল বঢ়াব লাগিব। আৰু বনাঞ্চল বঢ়াব লাগিলে আমি আমাৰ প্ৰত্যেকজন সচেতন নাগৰিকে একোজোপা হ'লেও আজিৰ দিনটোত গছপুলি ৰোপণ কৰি আমাৰ ভৱিষ্যত সমাজক আমি ৰক্ষা কৰিব লাগিব। আজি আমাৰ এই দুয়োটা সংগঠনে মিলি আমি যিহেতু যদিও আমি সাংস্কৃতিক বা ক্ৰীড়া সংগঠন, আমি আমাৰ এই সংগঠন দুটাই কিছুমান সামাজিক কামতো সদায় অৰিহণা যোগাই আহিছোঁ। আৰু তাৰে এটা পদক্ষেপ হিচাপে আমি এই দুটা সংগঠনে বিশ্ব পৰিৱেশৰ দিনটোত গছপুলি ৰোপণ কৰাৰ কাৰণে আমি আয়োজন কৰিছোঁ। আপোনালোক সকলোকে এই অনুষ্ঠানটো অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমাৰ ভৱিষ্যত মানৱ সমাজৰ ভৱিষ্যত ৰক্ষাত আপোনালোকৰ যথেষ্ট অৰিহণা যোগাব। আৰু এইখিনি কৈ আপোনালোক সকলোকে ধন্যবাদ জনাই মোৰ কোনো বক্তব্য সামৰণি মাৰিছোঁ। বিহুৰ কাৰোবাৰ গ'লে ধন্যবাদ থাকিল। আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষ জিতেশ তহিলদাৰ ছাৰ, তেখেতকো বক্তব্য ৰাখিবলৈ অনুৰোধ। আছোঁ আপোনাৰ চানমাৰিতে আছোঁ কওক। দুপৰীয়া ভাগৰ লাগিছিল।
তালুকদাৰ ডাঙৰীয়া, সম্পাদক শান্ত ডাঙৰীয়া, উপস্থিত বিষয়ববীয়াসকল আৰু ৰাইজ, আমি সকলোৱে জানো যে এই 5 জুন তাৰিখটো আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি পালন কৰোঁ, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। আচলতে এই ডেটটো প্ৰত্যেক বছৰে আমি পালন কৰি আহিছোঁ আৰু মই লাষ্ট কেইবছৰমান আচলতে লাষ্ট ইয়াৰ তাৰ আগৰ বছৰ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰাও কিছুমান কাৰ্যসূচী দিছিলে। এইবাৰো আমাক দিছে দুটামান কাৰ্যসূচী, মানে কেনেকৈ গছবিলাক সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত কুইজ প্ৰতিযোগিতা, তাৰপিছত আপোনাৰ এই গছ ৰোৱাটোতো আছে। মানে মেইন কথাটো হ'ল যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'টত প্ৰত্যেক বছৰে আমি গছ ৰুওঁ, কিন্তু গছটো আমি কিমান ৰাখিব পাৰিছোঁ সেইটোহে আচল মেইন ইম্পৰ্টেণ্ট কথা। আমাৰ তালুকদাৰ ডাঙৰীয়াই কৈ গ'ল যে মই মানে যেতিয়া নলবাৰী পলিটেকনিকত আছিলোঁ আজি 2 বছৰ আগতে, মই তাত এবাৰ প্ৰথম জইন কৰি প্ৰথমবাৰ গছ ৰুলোঁ, এডালো গছ নাথাকে। কিন্তু নেক্সট ইয়াৰ মই যেতিয়া ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ছেম ডে গছ ৰুইছোঁ, তাত মানে মই প্ৰথমতে ডাঙৰ সেই কি কয় গুণা এই ডাঙৰ গুণাটো, সৰু গুণাটোৰ বেজ দিলে নহয়। সেইকাৰণে মই কৈছোঁ যে গছ পুলি আমি প্ৰত্যেক বছৰে ৰোৱাৰ লগতে কেনেকৈনো গছ পুলিটো ৰাখিব পাৰিম, মেইনটেইন কেনেকৈ কৰিব পাৰিম সেইটোৰ ওপৰত সকলোৱে চিন্তা কৰিব লাগে। নোৱাৰে আৰু যি পানী দিব লাগে সেইবিলাকৰ ব্যৱস্থা কৰিব লাগিব। গতিকে আমি বেছি গছ ৰোৱাৰ কথা ভবাতকৈ কম গছ ৰুই সেইকেইডাল গছে আমি ভালদৰে মেইনটেইন কৰা কথাটো আমি ভাবিব লাগিব। গতিকে মই আজি দিৱসৰ পালন কৰাৰ বাবে মই ধন্যবাদ জনাইছোঁ গুৱাহাটী জলবায়ু সন্মিলন ডক্টৰ হিতেশ ৰবীন্দ্ৰ ছাৰলৈ ধন্যবাদ থাকে। ওচৰখিনি চাবৰ কাৰণেও এটা আছে এটা জামু গছ নেকি? লৈতো যাব পাৰি। সভাপতি সম্পাদকে দিব আছে এডাল দিওঁ দিয়ক হৈছে এই গাছটো আৰু অকণমান লাগিব পকাই দিয়কচোন। হেৰি তোমাৰ নামটো কি হা? মই আৰু এটা গাঁতৰ এইফালে দিয়ক। এইফালে ছাৰ বহি দিয়া লৈ দিয়া। অঁ অঁ সেইফালে ছাৰ পানী হৈ আছে, মই চাফা কৰিছিলোঁ কালি। মই কৈছোঁ কি ওপৰত খালি পাথৰবিলাক আছে। অকণমান আহা না এইখিনি ভিডিঅ' কৰিছোঁ। তাৰমানে ওপৰত অলপ মাটিটো দিয়া মহিলাকে লগা হৈছে। গছকেইডাল হ'লে আৰু ধুনীয়া হ'ব ন? আমাৰ তাতে ইমান পেচাৰ আছে, ইমান পেচাৰ আছে, মানে আমাৰ কম্বিনেশ্যন খালি ধুই দিছে। জাম বহুত ওলাইছে, পকিছে।
পকিছেনে? ইমান ধুনীয়া ন জামৰ সেইডাল? এইবিলাক দি দিব গছপুলিৰ ওপৰত। এইখিনিতে গাঁত এটা খান্দি এডাল ৰুই দিলে হ'ল ন গছজোপা। আমি সেইখিনিতে ৰুলোঁ। ভালকৈ হেৰি লগাই দিয়া অঁ, পূৰা ডাঙৰ হ'লে হ'ব, ভাল হ'ব। দিয়া সেইটা মাটি দিয়াৰ পিছত সেইটো দিব ন? মাটি অকণ দিব লাগিব। তাৰপিছত সেই চাতডাল ৰুব। সেইটো দিব লাগিব। সেইটো ভাল হেৰি